হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া মই বনাই আছোঁ আজি পায়স, আৰু এয়া হৈছে চেনি নোখোৱা আৰু সেইফালে চেনি খোৱা, দুটা মানে ডাবল ছিষ্টেমত বনাবলগীয়া হৈছে, উপায় নাই। আৰু ইমান পায়স মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। ইমান মানুহৰ পায়স মানে 40-45জন মানুহৰ হ'ব আৰু ইমান মানুহৰ পায়স আগতে বনাই পোৱা নাই। আগতে বনাইছোঁ কিন্তু মই 2-3জনৰে বনাই পাইছোঁ। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু বৰমাই ক'লে কি আজি পায়স বনোৱা পালটোৰ, আৰু মই এই বস্তুটো বনাবলৈ কেতিয়াও মানা নকৰোঁ। আৰু মই ড্ৰাই ফ্ৰুটছখিনি এনেকৈ ঘিত ভাজি পেলাই দিওঁ, কাৰণ ভাদৰ মাহ আছিলে আৰু যোৱা চানডে আমি সকলোৱে মিলি মন্দিৰত শৰাই এভাগ আগবঢ়ালোঁ। দৌৰা দৌৰিকৈ মন্দিৰ পালোঁগৈ। ইমান গেলা গৰম, চাহ মিঠাই প্ৰসাদ সকলো খাই লৈ হৈ গ'ল। ঘৰ আহিলোঁ, গৰমত অৱস্থা নাই। যোৱা 2 দিন ধৰি ইমান গৰম, আৰু আহিয়ে পটাপট ভেন্দি ভাজিছোঁ, কাৰণ এইখিনি চব্জি জল্দি হৈ যায় যে। আৰু মোক ইমান ঘামেই নহয়, কি ক'ম আৰু আপোনালোকক। আৰু বতৰটো চাওকচোন, ভাবিছিলোঁ এজাক ডাঙৰ বৰষুণ আহিব, ঠাণ্ডা পৰিব, কিন্তু নাই। আজিলৈ ইমানেই আছিলে। বাই।